Dear students, welcome to my channel. আজি দুটা চলকত ৰৈখিক সমীকৰণ জোৰ অনুশীলনী 3.4 question number 1 তলৰ ৰৈখিক সমীকৰণ কেইজৰ অপনয়ন পদ্ধতিৰে আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা। তো এইটো এক্সাৰসাইজ আৰু 1 নম্বৰ কোৱেশ্চন কৰাৰ আগতে আমি প্ৰতিস্থাপন পদ্ধতিৰে 3.3 এক্সাৰসাইজ কৰিছিলো, কিন্তু এবাৰ আমি কি কৰিম অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতিৰে দুটাৰে পদ্ধতি ইয়াতে দেখুৱা হ'ব। তো ফাৰ্স্ট অপনয়ন পদ্ধতি কৰা হ'ব। অপনয়ন পদ্ধতি মানে হল আতৰোৱা। তো আমি কি কৰিম ফাৰ্স্ট ইয়াৰ এইটো সমীকৰণৰ পৰা আৰু এইটো সমীকৰণৰ পৰা x চলকটো আমি আতৰাই দিম নাইবা y চলকটো আমি আতৰাই দি সমাধান কৰিব পাৰো। একৰ এক নম্বৰটো হল আৰু ইয়াতে দুটা ইকুৱেশ্যন মই লিখি লৈছো। ইকুৱেশ্যন দুটা হল x + y = 5 আৰু 2x - 3y = 4। এইটো ইকুৱেশ্যনৰ নাম্বাৰটো 1 দি লোৱা আৰু এইটো 2 দি লোৱা। তো ইকুৱেশ্যন 1 আৰু আমি 2 পালো, যেহেতু আমি এইটো অপনয়ন পদ্ধতিত সমাধান কৰি আছো, গতিকে এবাৰ কৰা যে এতিয়া আমি চাব লাগিব x ৰ চলকৰ সহগ আৰু y চলকৰ সহগ। x ৰ চলকৰ সহগ কি আছে? তে 1 আছে, ইয়াতে আছে 2। তো আমি কি কৰিম দুটা চলকৰ সহগ আমি মিলাই লম, y টো চালেও হ'ব। তো তোমালোকৰ ইচ্ছা যেটো ভাল লাগে সেইটো কৰিলে হ'ল। তো ফাৰ্স্ট আমি কি চাম x ৰ চলকটো চাই লও। ইয়াতে 1 আছে, ইয়াতে 2 আছে। তো আমি কি কৰিম এক নং সমীকৰণৰ লগত আমি 2 এটা পূৰণ কৰি দিম। 2 এটা পূৰণ কৰি দিলে কি হ'ব 2x হ'ব। তো ইয়াতে আমি 2x পাই যাম। তো কি লিখিবা 2x + 2y 2 5 গুণ কিমান হ'ব 10। এটো দিয়া তুমি 3 নম্বৰ। আৰু 2 নং সমীকৰণৰ লগত কি কৰিবা 1 এটা পূৰণ কৰি দে। কিয় কৰিম কাৰণ 1 এটা পূৰণ কৰিলে আমি 2x পাম, গতিকে আমাৰ মিল থাকিব লাগিব 2x - এটো কি হ'ব 3y = কি হ'ব 4। তো এটো দিয়া তুমি 4 নম্বৰ ইকুৱেশ্যন। তো এবাৰ আমি কি কৰিম 3 - 4 কৰিম। এতিকে 3 - 4 কৰিলে কি হ'ব সো ইয়াতে এখিনি গটিখিনি মাইনাস হৈ যাব, গতিকে কি হ'ব যেটো প্লাস আছে এটো মাইনাস হ'ব আৰু মাইনাসটো প্লাস হৈ যাব। গতিকে এটো লিখা মাইনাস, এটো প্লাস, এটো হ'ব কি মাইনাস। এটো কাট হৈ যাব, গতিকে এটো হ'ব 2y + 3y। তাৰ মানে হ'ব তোমাৰ এটো কি 5y আৰু এটো হ'ব 10 - 4 কি হ'ব 6। তো ইয়াৰ পৰা আমি লিখিব পাৰো y = 6/5। কিয় 5 টো তে পূৰণ হৈ আছে, ইফালে আহিলে তোমাৰ কি হ'ব হৰণ হৈ যাব। গতিকে আমি কি পালো y ৰ ভ্যালুটো 6/5 পালো। এতিয়া আমি এই y ৰ ভ্যালুটো এক নং সমীকৰণত বহুৱাই দিম। তো এক নং সমীকৰণ আছিলে আমাৰ x + y = 5। তো x লিখা প্লাস y টো আমি কি পালো 6/5 = কি হৈছে ইফালে 5 আছে। তো ইয়াৰ পৰা লিখা যায় x = 5 মাইনাস হ'ব এটো, কাৰণ এটো আমি রাইট হ্যান্ড সাইডত লৈ যাম, গতিকে কি হ'ব -6/5। তো এবাৰ ইয়াৰ পৰা তুমি লসাগু লোৱা কিমান হ'ব 5। এটো 5 5 গুণ কিমান হ'ব 25 - 6। গতিকে ইয়াৰ পৰা পাম আমি কি 19/5। therefore x ৰ ভ্যালুটো আমি কি পালো 19/5। তো সমীকৰণ দ্বয়ৰ সমাধান হ'ব x = 19/5 আৰু y = 6/5। এইটো আছিল আমাৰ অপনয়ন পদ্ধতি। এতিয়া আমি এই সমীকৰণ দুটা আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম। মই লিখি লৈছো প্ৰতিস্থাপন পদ্ধতিৰে এই সমীকৰণ দুটা আমি কেনেকৈ সমাধান কৰিম। আমি ইয়াৰ আগৰ ক্লাছত পাইছো কেনেকৈ সমীকৰণ দুটা প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা হয়। তো চোৱা এতিয়া আমি কি লিখিম, এটো মই দিছো 1 নম্বৰ সমীকৰণ, এটো দিছো 2 নম্বৰ সমীকৰণ। তো 1 নম্বৰ সমীকৰণৰ পৰা আমি কি পাও লিখা 1 নং সমীকৰণৰ পৰা আমি পাও কি পাবা এতে আছে x + y = 5। আমি যিকোনো এটা চলকৰ মান ফাৰ্স্ট উলিয়াই লম। তো মই x ৰ মানটো লৈ লও। তো কি হ'ব x = 5, আমি y টো ওপৰলৈ লৈ যাম। তো কি হ'ব -y। এইবাৰ আমি কি কৰিম x ৰ মানটো আমি 2 নং সমীকৰণত বহুৱাই দিম।
তো কি আছে ইয়াতে আছে তোমাৰ 2 ইনটু x ৰ মানটো আছিল 5 মাইনাস y মাইনাস কি হ'ব 3y ইকুৱেলছ টু 4 এইটো আছিল আমাৰ 2 নং সমীকৰণত মই এইটো সমীকৰণত বহাই দিছো ইয়াতে 2x তো x ৰ ঠাইত আমি কি বহাম 5 মাইনাস y আৰু মাইনাস 3y টো থাকি যাব ইকুৱেলছ টু 4 এইখিনি আহি যাব এবাৰ এইখিনি তুমি পূৰণ কৰি দিয়া 2 ইনটু 5 মানে 2 5 গুণ কিমান হ'ব 10 minus 2y minus 3y equals to 4 तो यार पर लिखा जाए 10 minus 2y minus 3y মানে minus 5y equals to 4 আৰু লিখিব পাৰিবা ইয়াৰ পৰা minus 5y হয়নে আমি কি কৰিম 10 টো আমি রাইট হ্যান্ড সাইডত লৈ যাম গতিকে 4 minus কি হ'ব 10 তো ইয়াৰ পৰা আৰু লিখা যাব কি minus 5y equals to minus 6 4 minus 10 মানে 10 minus 4 কৰিলে কি আহিব 6 তাৰ আগত মাইনাস আছে মাইনাস এটা বহাই দিছো তো মাইনাস মাইনাস কাট কৰিব পাৰা কাট কৰিলে কি হ'ব দুটো পজিটিভ হৈ যাব সো ইয়াৰ পৰা আমি y = আমি লিখিব পাৰো 6/5 কাৰণ 5 টো y ৰ লগত পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব তলত আহি যাব 6/5 এতিয়া y মানটো আমি এক নং সমীকৰণত বহুৱাই পাও ইয়াতে আসলে x plus y to whole 6/5 পাইছো আমি = 5 তো ইয়াৰ পৰা লিখা যায় x equals to 5 minus 6/5 ইয়াতে তুমি LCM লখাগু লব পাৰা 5 হ'ব 5 5 গুণ 25 মাইনাস কিমান হ'ব 6 তো থাকিব কিমান 19/5 তো আমি অলৰেডি কি পালো x equals to 19/5 পালো অলরেডি আমি দুটা চলকৰ মান পালো x ৰ মান 19/5 আৰু y ৰ মান হল 6/5 তো লিখাইবাৰ সমীকৰণ দ্বয়ৰ সমাধান এতিকে সমীকৰণ দ্বয়ৰ সমাধান হল x equals to 19/5 y equals to 6/5